যোৰহাটত নগৰ অঞ্চলত যদিও অলপ বান পৰিস্থিতি সুস্থিৰ হৈছে, কিন্তু মই এতিয়া য'ত উপস্থিত আছোঁ উত্তৰ পশ্চিম যোৰহাটৰ তিয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত শোলমৰাত উপস্থিত আছোঁ। আৰু ইয়াৰ যি সামগ্ৰিক দৃশ্য মোৰ সহযোগী কেমেৰা পাৰ্চনে দেখুৱাই আছে, ইয়াত প্ৰতিটো ঘৰ এই অঞ্চলৰ বানৰ কবলত পৰি আছে। আৰু যোৰহাট জিলাত যি 60,000ৰো অধিক লোক বানৰ কবলত বানাক্ৰান্ত হৈ যায় আছে, বিভিন্ন শিবিৰত আশ্ৰয় লৈছে বা ওখ নিৰাপদ জেগাত আশ্ৰয় লৈ আছে। একেদৰে ইয়াত শোলমৰা অঞ্চলতো প্ৰতিঘৰ ব্যক্তিত এনেদৰে ঘৰৰ ভিতৰত পানী সোমাইছে। এক হাহাকাৰ পৰিৱেশ সৃষ্টি হৈছে, যিহেতু শোলমৰা অঞ্চলত দেওবাৰে নিশা এই অঞ্চলত 3 ঠাইত ভোগদৈ মাথাউৰি ছিগি যোৱাৰ ফলত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিলে। ইয়াত প্ৰধানকৈ সমস্যাৰ সৃষ্টি হৈছে খোৱা পানী আৰু যি পশুধন আছে, পশুধনৰ দানাক লৈ সমস্যাৰ সৃষ্টি হৈছে। যিহেতু বিভিন্ন সময়ত দেখা পোৱা গৈছে, আমাৰ অভিযোগ আমাৰ লগত কথা হৈছে, বিভিন্নজন ব্যক্তিৰ গৰুৰ ওপৰলৈ উঠাই অনা হৈছে পশুধনৰ, কিন্তু বহু ছাগলী উটি গৈছে এই ভয়ংকৰ বাঢ়নী পানীত। আৰু সমান্তৰালভাৱে দেখা পোৱা গৈছে ইয়াত যি ধৰণে জিলা প্ৰশাসনে সাহায্য আগবাঢ়িছে, সেই সাহায্যৰ লগত কিন্তু খোৱা পানীক লৈ বিশেষ সমস্যাৰ সৃষ্টি হৈছে। আমাৰ লগত আছে স্থানীয় ৰাইজ আছে, আমি কথা পাতিম তেখেতসকলৰ লগত। পৰহিয়ে ইয়াত যি মাথাউৰি হৈ গ'লে তাৰপিছতে এক অবৰ্ণনীয় পৰিস্থিতি। আমাৰ ঘৰতো চাগে নিশ্চয় পানী সোমাই গৈছে। আলহীয়ে নিশ্চয় এজন পাইছে এখানে ইয়াত যি বান পৰিস্থিতি, সেই বান পৰিস্থিতি সহায় কৰিব আহিছে। আপোনাৰ ঘৰ ইয়াতে? মা ঘৰে, মই আহিছোহে ৰাতিপুৱা খবৰ ল'বলৈ। কেনেকুৱা পৰিস্থিতি হৈছে? এই পৰিস্থিতি একেবাৰে বেয়া, একদম পানী আমাৰ পুৰা সুতটো পৰিছে আমাৰ ঘৰটোৱেদি। গোটেই মানে বস্তু একো আনিব নোৱাৰিলে, একো আনিব পৰা নাই। এতিয়া ছাগলীকেইটা আনিবলৈ গ'ল, পৰহিৰ পৰা পানীতে থকা দেখি এতিয়া গোটেই উটি গ'ল। এতিয়া নামি গৈ আমি এই সোঁতত ছাগলী ধৰিলো, তেওঁ বহুত উঠিয়ে গ'ল, নোৱাৰিলোগৈ ধৰিব। মানে ঘৰৰ ছাগলী, আমাৰ ঘৰত ছাগলী উটি গুচি গ'ল। এতিয়া আৰু আপোনালোকে এই যি খোৱা সামগ্ৰী এতিয়া একো খাবলৈও নাই, এতিয়া থাকিবলৈও জেগা নাই, আৰু এতিয়া যাবও নোৱাৰে তালৈ। মানে একেবাৰে অসুবিধা হৈছে। শিবিৰো নাই, এতিয়া থাকিবলৈ এই ৰাস্তাটোত কেনেকে থাকে? গাভৰু ছোৱালী দুজনী, এজনী সেইজনী এজনী, আৰু মা। নিশা মানে ওচৰৰ মানুহ এঘৰতে থাকিলে কালি পৰহি। খোৱা বোৱা তেনেকে খাইছে আৰু ওচৰতে। জিলা প্ৰশাসনে যি সাহায্য দিছে, সেই সাহায্য পাইছে নে? অলপ দিছে, খোৱা পানী এনেকুৱা বটল দিছে, এনেকুৱা 1 লিটাৰ বটল দিছে। আৰু এনে অন্য বস্তু তেনেকে পোৱা নাই। পৰহি দিনাখনি চাউল হেৰিয়ে দিলে নেকি কালি। আৰু আছে স্থানীয় ৰাইজ আছে, আমি কথা পাতিম। কেনেকুৱা সহায় কিবা পাইছে জিলা প্ৰশাসনৰ পৰা, আৰু কি সমস্যা? সহায় পাইছো, সমস্যা মানে মোৰ আন একো সমস্যা নাই। এতিয়া সুতটো নদীখন কাষতে হ'ল, মই আহিব নোৱাৰা হ'লো। তাৰপৰা কালি নিবিচাৰি আনি আমাক থৈ গ'লি। তাৰপৰা আৰু ছাগলী মানে আছিলে মোৰ 23টা ছাগলী। 23টা ছাগলী এতিয়া আমাৰ ভতিজাটো গৈ পেলাই চিঞৰি থকা দেখি ভাবি আনিবলৈ গ'ল। আনি কেইটামান ছাগলী লৈ আহিলে, গোটেই ছাগলী মানে 9টামান ছাগলী পানীতে এতিয়া সোঁতত গুচি গ'ল। এতিয়া ঘৰত আমাৰ কোনো নাই। মোক ক'লে মানে অকণমান দুখো লাগে। ছোৱালী নাতি 2জনী আছে লগত, তাৰপৰা মই আছো। মোক ক'লে জীৱিকা সম্বল আছিলে ছাগলী হয়। মই ছোৱালীকেইজনী পঢ়া শুনাও মই ছাগলীয়ে কৰিছিলোঁ। আৰু 2জনীকে ছোৱালী, এজনী হায়াৰ ছেকেণ্ডেৰী পাছ কৰালোঁ, এইজনী প্ৰথম ফাৰ্ষ্ট ইয়েৰ, এতিয়া হায়াৰ ছেকেণ্ডেৰী। মোদীয়ে যেনিবা পইচাকেইটা দিয়াৰ কাৰণে দুদিনমান উঠি গৈছে, মানে প্ৰায়ভাগ উঠিয়ে গ'ল। মোৰ ছাগলীয়ে গুচি গ'ল, 11টা ছাগলী। এতিয়া আজি এতিয়া ক'ত আছে? আশ্ৰয় শিবিৰলৈ আপুনি যাব নে কেনেকে? নাই, শিবিৰলৈ মই যাবগৈ নোৱাৰোঁ। ছাগলী কেইটামান থাকিলে, আৰু মোৰ গাভৰু ছোৱালী 2জনী মই শিবিৰত লৈ নুফুৰো। এতিয়া ছোৱালী এজনী আছে মোৰ। ইয়াতে থাকো বুলি ভাবিছো, তাকে এতিয়া ৰাতি কি কৰো জানো, কিবা এটা কৰিম আৰু ওচৰকে আশে পাশে। ইয়ালৈ কালি মন্ত্ৰীও আহিছিলে, মন্ত্ৰী আপোনালোকৰ কাষলৈ আহিছিলে? মই কালি মন্ত্ৰীৰ ওচৰত মই আহিবলৈ ঘৰত আবদ্ধ হৈ থাকিলো, নোৱাৰিলো নহয় ওলাব। এই সুতেদি দিনত আহিব নোৱাৰিলো, ৰেচন লৈ যাব নোৱাৰিলো কালি। নিশ্চয়কৈ এক অতি দুখ লগা অৱস্থাৰ সৃষ্টি হৈছে এই শোলমৰা অঞ্চলত। আমি দেখুৱাবলৈ চেষ্টা কৰিম কি এক
খৰস্ৰোতা ভোগদৈৰ যি তাণ্ডৱ, সেই তাণ্ডৱ আমি দেখুৱাবলৈ চেষ্টা কৰিম। বানপানীৰ এক অতি খৰস্ৰোতা নদীয়ে এফালৰ পৰা ধ্বংস কৰি গৈছে বুলি ক'ব লাগিব। ইয়াত যিহেতু মোৰ সহযোগী কেমেৰা পাৰ্চনে দেখুৱাই আছে কিদৰে যোৰহাটৰ ইয়াৰ এই শোলমৰা অঞ্চলৰ পৰা কিশোৰীৰ লগত তিনি স্থানত ভোগদৈ মাথাউৰি ভাঙিছিলে আৰু তাৰ পানী আহি আজি দ্বিতীয় দিনত ভৰিছে, যিটো সময়ত অতি ভয়ংকৰভাৱে ভোগদৈ পানীয়ে ইয়াত এই শোলমৰা অঞ্চলত সংহাৰৰ সৃষ্টি কৰিছে। প্ৰতিঘৰ মানুহ, প্ৰতিজন ব্যক্তি এতিয়া বানৰ কবলত আছে। বানাক্ৰান্ত ৰাইজে প্ৰতি মুহূৰ্ততে অনুৰোধ জনাই আছে জিলা প্ৰশাসনক খোৱা পানীৰ ব্যৱস্থা কৰক বা পশুধন যিসমূহ আছে, পশুধন ইতিমধ্যে জনাইছে। কেইবাটাও ছাগলী, এগৰাকী বৃদ্ধা মহিলাৰ যি জীৱিকাৰ সম্বল আছিলে, সেই জীৱিকাৰ সম্বল ইতিমধ্যে বলীয়া বানে উটুৱাই লৈ গুচি গৈছে। আৰু এনেদৰে এতিয়া যোৰহাটৰ চহৰ অঞ্চলত যদিও বান পৰিস্থিতি কিছু সুস্থিৰ হৈছে, কিন্তু উত্তৰ পশ্চিম যোৰহাটত এক প্ৰকাৰে ক'বলৈ গ'লে ভোগদৈৰ যি বলীয়া বান, সেই বলীয়া বান্ধৱে কিন্তু তাণ্ডৱ অব্যাহত ৰাখিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।